নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকক আজি মই এই যে অভেদ 2 আছে a - b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ আৰু অভেদ 3 a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b, এই অভেদ দুটানো কেনেকৈ পৰীক্ষা কৰা হয় সেই পৰীক্ষাটো আজি তোমালোকক বুজাই দিম। পৰীক্ষাত প্ৰায়ে আহে এইবিলাক, গতিকে ভিডিঅ'টো অলপ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দুই নম্বৰ যিটো অভেদ সেইটো লৈছোঁ a - b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। তো ইয়াৰ আমি কি কৰিম পৰীক্ষা কৰাৰ কাৰণে, লেফ্ট ছাইড যিটো আছে আমি লেফ্ট ছাইডটো ল'ম। লেফ্ট ছাইডটোত কি আছিলে a - b হোল স্কুৱেৰ। এই হোল স্কুৱেৰে কি বুজায়, ইয়াত a - b দুটা পূৰণ হৈ আছে। তো আমি এনেকৈ লিখিব পাৰোঁ a - b হয়নে। এতিয়া পূৰণৰ মতে আমি কি কৰিব পাৰোঁ, এইটোৰে এই দুটা পূৰণ আৰু এইটোৰে এই দুটা পূৰণ, গতিকে আমি এনেকৈ লিখিম a ইনটু কি a - b, ইয়াত মাইনাছ চিন আছে, মাইনাছ b ইনটু কি হ'ব a - b। এনেকৈ থাকিলে আমি এনেকৈ পূৰণটো কৰোঁ। এতিয়া a আৰু a দুটা আমি পূৰণ কৰিলে কি পাম, a স্কুৱেৰ পাম। a আৰু b পূৰণ কৰিলে আমি কি পাম, ab পাম। প্লাছ এ মাইনাছ এইটো কি হ'ব মাইনাছ ab। আকৌ এইটো কি আছে মাইনাছ b হয়নে, গতিকে মাইনাছ b আৰু a এই দুটা আমি পূৰণ কৰিলে কি পাম ab হয়নে। এইটো প্লাছে মাইনাছে কি হ'ব মাইনাছ ab। কি আছে এই b আৰু b পূৰণ কৰিলে আমি কি পাম b স্কুৱেৰ, কিন্তু চিনটো কি হ'ব মাইনাছে মাইনাছে প্লাছ b স্কুৱেৰ। এতিয়া চোৱা এইটো ab এইটো ab দুটা মাইনাছত আছে, আমি কি কৰিব লাগিব সেই দুটা যোগ কৰিব লাগিব, কিন্তু চিনটো কি হ'ব বিয়োগ হ'ব। এটা এটা যোগ কৰিলে কি হ'ব দুটা হ'ব, টুৱাইছ ab প্লাছ b স্কুৱেৰ। এইখিনি কি আছিলে, এইখিনি আমাৰ ৰাইট ছাইড আছিলে নে, গতিকে আমি কি লিখিব পাৰোঁ ইয়াত ৰাইট হেণ্ড ছাইড। তাৰমানে এনেকৈ প্ৰমাণ কৰিব পাৰিবা। তো 3 নম্বৰ অভেদটো আমি লৈছোঁ। 3 নম্বৰ অভেদটো কি আছিলে, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু কি আছিলে a প্লাছ b হোল ইনটু a মাইনাছ b। ইয়াত আমি কি ল'ম, এইবাৰ ৰাইট ছাইডটো ল'ম, ৰাইট হেণ্ড ছাইড। ৰাইট হেণ্ড ছাইডত কি আছে a প্লাছ b হোল ইনটু a মাইনাছ b। আগৰটো নিচিনা আমি পূৰণ কৰিম। প্ৰথমতে এৰে আমি এই দুটাক a মাইনাছ b কৰিম, a ইনটু কি হ'ব a মাইনাছ b প্লাছ b ইনটু a মাইনাছ b। এবাৰ b ৰে a মাইনাছ b কৰিছোঁ। a দুটা পূৰণ কৰিলে আমি কি পাম a স্কুৱেৰ, a আৰু b পূৰণ কৰিলে আমি কি পাম মাইনাছ ab। মাইনাছ কিয় হ'ল, এইটো যিহেতু মাইনাছ আছিলে প্লাছে মাইনাছে মাইনাছ হ'ল। আকৌ b আৰু a পূৰণ কৰিলে b a বা ab, যিহেতু ইফালে ab লিখিছোঁ আমি ইফালে ab লিখিম, কিন্তু এইটো কি হ'ব প্লাছ ab। আৰু b আৰু b পূৰণ কৰিলে আমি কি পাম b স্কুৱেৰ, কিন্তু চিনটো কি হ'ব প্লাছে মাইনাছে মাইনাছ b স্কুৱেৰ। এতিয়া ইয়াত দেখা পাইছে এইটো এটা ab এইটো এটা ab, এটা প্লাছত আছে এটা মাইনাছত আছে, গতিকে আমাৰ কি হয় এইটো কাটা কাটি যায়। কাটা কাটি গ'লেকে আমাৰ কি থাকিব ইয়াত a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, আৰু a স্কুৱেৰ মাইনাছ b স্কুৱেৰটো কি আমাৰ লেফ্ট হেণ্ড ছাইড, গতিকে আমি কি লিখিম ইয়াত লেফ্ট হেণ্ড ছাইড। তো এনেদৰে তোমালোকে যদি পৰীক্ষাত আহে এনেকৈ প্ৰমাণ কৰি দেখুৱাই দিব পাৰিবা। বাকী এনেকুৱা ধৰণৰ ভিডিঅ' দিব লাগিলে তোমালোকে কমেণ্ট কৰি জনাবা। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলেও বাই বাই, থেংক ইউ।